মাজৰ বাৰীত উপভোগ কৰক। অকল আপোনালোকৰ খবৰ কেনে? মোৰ খবৰ বেছি ভাল নহয়, কিয়নো চৰ্দি জ্বৰ কাহ আজি প্ৰায় এসপ্তাহমান হৈ গ'ল ভিডিঅ' দিয়াই নাই। তথাপি আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ মানে ক'ত গৈ আছোঁ আৰু কি বস্তু দেখাব গৈ আছোঁ, গৈ থাকোঁ, তেতিয়াহ'লে আপোনালোকে বুজি পাৰক। ব'লক মোৰ লগত। এতিয়া মোৰ চাইকেল নহয়, আজি এই চাইকেল ভাইটি ঢকুৱাখানাৰ পৰা আহিছে আৰু এতিয়া মই বাইকত উঠি লৈ আছোঁ। দ্বিতীয় গেটটো পালোঁ। আমি মাজৰবাৰী ধেমাজি ডিষ্ট্ৰিক্ট হয় আৰু চিলাপথাৰ এৰিয়াতে হয়। আৰু এতিয়া আমি কি ৰাস পূজা ইয়াত বৰ্তমান চলি আছে আৰু পূজাৰ সম্পূৰ্ণ দেখুৱাই আছোঁ। আৰু ইয়াত ৰাস পূজা 37তমৰ পৰা চলি আছে আৰু এতিয়া সম্পূৰ্ণ দেখুৱাই আছোঁ। ইয়াত গেটখন সম্পূৰ্ণ আছে আৰু লগতে এইপিনে হনুমান মূৰ্তি বনাইছে। দাদাসকলে বনাইছে বুলি কৈছে। কেনেকৈ বনাইছে এইটো? কিমান দিন লাগিছে এইটো বনাওঁতে মূৰ্তিটো? 12 দিন লাগিছে বোলে এই মূৰ্তিখন বনাবৰ কাৰণে। এইটো কিমান ফুট আছে এই মূৰ্তিটো? 22 ফুট আছে বুলি কৈছে এই মূৰ্তিটো। আৰু এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ আৰু ইয়াত বল আছে, শ্বহীদ বেদী আছে আৰু এতিয়া ইয়াত লায়ন আছে, দুচেটত আছে আৰু ভিতৰলৈকে গৈ আছে সম্পূৰ্ণ। আৰু ইয়াত কালচাৰ প্ৰগ্ৰাম হয়। যেতিয়া নেকি কৈছিলে যে তুমি কি দেখুৱাব পাৰিবা বুলি বুকু ফালিকে দেখুৱাইছিলে, সেইটো মূৰ্তি ইয়াত আছে। এতিয়া ইয়াৰ এইটো মেইন মূৰ্তি, এইটো হনুমান মূৰ্তি হয় আৰু আগলৈকে গৈ আছে। আৰু এইটো মেইন মূৰ্তি সকলৰ লগতে সেইটো মেইন মন্দিৰ হয়। আৰু এতিয়া আৰু দেখুৱাই আছোঁ মূৰ্তি সেই পিনে আছে কাৰ্যালয় হয়। আৰু এতিয়া আমি আগলৈকে গৈ আছোঁ আৰু ইয়াত এইখিনি বস্তু এতিয়া নতুনকৈ বনোৱা হৈছিলে, আগত নাছিলে, এইবাৰ নতুন চেঞ্জ হৈ গৈছে। আৰু ইয়াত সম্পূৰ্ণ মূৰ্তিবিলাক দেখুওৱা হৈছে। এইটো শ্ৰীকৃষ্ণৰ জন্ম দৃশ্য 1 নম্বৰ। 2 নম্বৰ আছে বাসুদেৱে নদী পাৰ কৰাৰ সময়ত যিটো পাৰ কৰিছিলে যে নদীৰ পৰা, সেইটো দৃশ্য আছে। 3 নম্বৰ পুতলা বধ দৃশ্য। 4 নম্বৰ আছে হস্তবন্ধন। 5 নম্বৰ দৃশ্য যুদ্ধ চুৰি। বাসুদেৱ বকাসুৰ। গোবৰ্ধন পাহাৰ যিটো নেকি কায়ঙৰ লগত উঠাইছিলে, সেইটো গোটেইখিনি ইয়াত মূৰ্তিবিলাক দিয়া আছে আৰু সম্পূৰ্ণ দেখুৱাই আছোঁ। এইটো মূৰ্তি ইয়াত একদম সম্পূৰ্ণ ৰাধা কৃষ্ণৰ সম্পূৰ্ণ মূৰ্তিবিলাক বনোৱা হৈছে। এইবিলাক গোটেইখিনি মাটিৰ লগতে বনোৱা হৈছে। পাতালপুৰি আছে, স্বৰ্গপুৰি আছে, সম্পূৰ্ণ দেখাবৰ কাৰণে গৈ আছোঁ। বলক এতিয়া। আৰু ইয়াত কালচাৰ প্ৰগ্ৰাম কৰা হয় ইয়াত। এতিয়া সম্পূৰ্ণ চেয়াৰবিলাক লগাই আছে এতিয়া আৰু দেখুৱাই আছে। ভাগৱত পাঠ আছে, কীৰ্তন আছে আৰু ডান্স প্ৰগ্ৰাম এইবিলাক সম্পূৰ্ণ হ'ব। আৰু গৈ আছোঁ বলক এতিয়া স্বৰ্গপুৰি আৰু পাতালপুৰি দুটা চাই আহোঁ। পাতালপুৰি আহক মোৰ লগত।
স্বৰ্গপুৰীৰ পৰা এতিয়া নামি আছোঁ এতিয়া গৈ আছোঁ আৰু আছে এনেকৈ মূৰ্তি আমি আৰু দেখুৱাই আছোঁ এতিয়া নদীৰ ঘাটলৈকে গৈ আছোঁ এতিয়া বলক এতিয়া ওলাই গৈ আছোঁ এতিয়া আৰু দেখুৱাব গৈ আছোঁ নদী কিনাৰ বলক নদী ঘাটলৈকে এতিয়া শ্ৰীকৃষ্ণ গোপিনীসকলে যেতিয়া নেকি গা ধুই আছিল যে সেইটো দৃশ্য যেতিয়া নেকি কাপোৰবিলাক মানে কৃষ্ণই মানে গছৰ ওপৰত লৈ পেলাই বহি আছিল যে জিলাৰ মাজৰবাৰী চিলাপথাৰ মাজৰবাৰী ৰাস পিণ্ড কমিটিৰ লগত আলোচনা কৰোঁ সেক্ৰেটাৰী দাদা নমস্কাৰ সকলো মই কমিটিক সকলোক নমস্কাৰ দিছোঁ হয় এতিয়া আপোনালোকৰ কমিটিক কিমান দিনৰ পৰা এইটো কৰি অহা হৈছে আৰু আমাৰ 37তম বৰ্ষ যোৱাকালিৰ পৰা আৰম্ভ হৈছে ভাগৱত পাঠ আছে নাচ গান আছে বিশিষ্ট শিল্পী বিভিন্ন জেগাৰ পৰা আমাৰ শিল্পী আহি আছে তেখেতলোকে ইয়াত গীত পৰিৱেশন কৰিব মনোৰঞ্জন কৰিব সেইফালে চালে আপোনালোকে গম পাব চকীবোৰ ধুনীয়াকৈ সজাই থোৱা আছে মঞ্চবোৰ সজাই থোৱা আছে আমাৰ বিশিষ্ট ব্যক্তিসকল আছে আমাৰ কাৰ্যকৰী সভাপতি কাৰ্যালয় সম্পাদক উপ সভাপতি আমাৰ ভাইচ চেয়াৰমেন উপ সভাপতি আছে সহ সম্পাদক আছে সকলো আমাৰ বিষয়ববীয়া আৰু এজন জ্যেষ্ঠ উপ সভাপতি এই চুকত বহি আছে গতিকে এইবোৰ সকলো আমাৰ সমিতিৰ বিষয়ববীয়া গতিকে আমাৰ এই ৰাসত সকলোৱে উপভোগ কৰক সকলোৱে শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰক কৰিছিল সেই ৰাসটো আমি চিমেনৰ বালিত পাতিছোঁ সকলোৱে আহিব লাগে উপভোগ কৰিব লাগে আপোনালোকে ভালকৈ প্ৰচাৰ কৰক উজনি অসমৰ একমাত্ৰ ৰাস এইখনে যিখনে মানে আমি নলবাৰী বা বৰপেটা হাউলি তেনেকুৱা জেগাতে দেখিবলৈ পাওঁ ৰাস হয় এই ৰাসটো উজনি অসমৰ এই মাজৰ বাৰীতে একমাত্ৰ উপলব্ধ সেইকাৰণে বিভিন্ন জেগাৰ পৰা মানুহ আহে উপভোগ কৰে বিভিন্ন ধৰণৰ ইয়াত খাদ্য সম্ভাৰ আছে বিভিন্ন ধৰণৰ খেল আছে যাদু খেল বিভিন্ন ধৰণৰ খেল সেইবোৰ গতিকেলৈ সকলোৱে আহক সকলোৱে উপভোগ কৰক এনজয় দ্য লাইফ সকলোৱে এনজয় কৰিব লাগে ইয়াত আহি মানুহে আত্মহাৰা হৈ যায় পাহৰি যায় গতিকেলৈ সকলোৱে আহিব লাগে সেইটোৱে আমি অসমবাসীক এইটো অনুৰোধ জনাইছোঁ আপোনালোকে আহক আৰু মাজৰ বাৰীত উপভোগ কৰক ধন্যবাদ অশেষ ধন্যবাদ থাকিল সম্পূৰ্ণ কথা মই নজনা কথা কমিটিয়ে ক'লে মোৰ তৰফৰ পৰা এতিয়া আকৌ ৰাতি প্ৰগ্ৰাম হ'ব আৰু সম্পূৰ্ণ আৰু ইয়াত কি হ'ব সম্পূৰ্ণ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিলে ইমানখিনি হ'ব সম্পূৰ্ণ ডেইলি ব্লগ দিম মই ডেইলি সদায় ভিডিঅ'টো দি থাকিম আৰু আপোনালোকে আহক আমাৰ এই মাজৰবাৰী ৰাস পূজা চাবৰ কাৰণে